চাওক BTCত উচ্ছেদটো ইমান সহজ নহয়, কাৰণ BTCত বহুত মানুহে মাটিৰ পট্টাই পোৱা নাই। প্ৰথমতে খিলঞ্জীয়া মানুহক মাটিটোতো দিব লাগিব 26টা জনগোষ্ঠী। এনে যদি এভিকশ্যন কৰে তেতিয়াহ'লে আপুনিও এভিকশ্যন হৈ যাব। এতিয়া অসমত আমি কেতিয়া এভিকশ্যন কৰিছোঁ? প্ৰথম বসুন্ধৰা আঁচনি আনি আমাৰ মানুহখিনিক মাটিৰ পট্টা দি তাৰ পিছতহে উচ্ছেদ। এতিয়া যদি BTAD ডাইৰেক্টলি উচ্ছেদ কৰে তেতিয়াহ'লে দেখোন কোচ, কলিতা, ৰাভা, বড়ো, আমাৰ গোৰ্খা, হিন্দীভাষী, আদিবাসী, বঙালী চবেই এভিকশ্যন হৈ যাব। দুখ কি? কাৰণ মাটি এতিয়ালৈকে তেওঁলোকৰ বিষ্মুটুৱাৰী শেষেই হোৱা নাই। যেতিয়া প্ৰক্ৰিয়াটো শেষ হ'ব, সকলো মানুহে মাটিৰ অধিকাৰ পালে তেতিয়াহে আপুনি ক'ব পাৰিব যে এইখিনি মানুহক উচ্ছেদ কৰক। গতিকে BTADত প্ৰথম কাম হ'ল মানুহক পাট্টা দিয়া, দ্বিতীয় কাম এভিকশ্যন। অসমত পাট্টা দিয়া কামটো হৈ গ'ল কাৰণে আমি এভিকশ্যনত লাগিছোঁ। গতিকে চব বস্তুৰ ছিকুৱেঞ্চ আছে, প্ৰণালীগতভাৱে আগুৱাই যাব লাগিব। এইটো ইম'শ্যন আৰু আৱেগৰ কাম নহয়। যোৱাকালি ছাৰ সূত্ৰসন্ত মানে ছাত্ৰ সূত্ৰসন্থাই তেওঁলোকে ছাৰ 2026ৰ আগত যদি তেওঁলোকক কাউন্সিল বনাই নিদিয়ে তেতিয়াহ'লে তেওঁলোকে বিজেপিক ভোট বৰ্জন কৰিব। মই এটা কথা কৈছোঁ যে কাউন্সিল বনালেও ভোট নিদিয়ে, কাউন্সিল নবনালেও ভোট নিদিয়ে। মানুহে ভাল পালেও ভোট দিব, ভাল নাপালে ভোট নিদিয়ে। কোনো দল সংগঠনৰ কথাত কোনেও কাকো ভোট নিদিয়ে। ভোটটো ব্যক্তিগত। মাকৰ ভোট বেলেগ, বাপেকৰ ভোট বেলেগ, ল'ৰাৰ ভোট বেলেগ, বোৱাৰীৰ ভোট বেলেগ। কিন্তু সূত্ৰধাৰ সমাজখন পিছপৰা, কাউন্সিল লাগে, তাত মই সমৰ্থন কৰোঁ। কিন্তু এইটোৰ লগত ভোটৰ কোনো সম্পৰ্ক নাই। যিজন ল'ৰাই কৈ আছে ভোট নিদিয়ে, তেওঁৰ মাকে গৈ ভোট দি দিব, তেওঁ কেনেকৈ গম পাব? সেইকাৰণে ভোটটো ব্যক্তিগত বিষয়। মই নিজেও নাজানো মোৰ ল'ৰা ছোৱালী একেলগে গাড়ীত যাব, কাক ভোট দিছে ধৰিব নোৱাৰে। আৰু বাহিৰত ওলাই আহি চবকে ক'ব যে তোমাকে ভোট দিলোঁ বুলি। সেইকাৰণে ভোটৰ কথা কোনেও কাকো দায়িত্ব ল'ব নোৱাৰে। যিবিলাক দল সংগঠনে কয় আমি ভোট নিদিওঁ, আমি কৰোঁ, তেনেকৈ নহয়।